Hi everyone. তো আজি আমি ডিসকাস কৰিম জেনাৰেল মেথছৰ চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন। এটা তাৰ কাৰণে আমাৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্মিনলজি জানি ল'ব লাগিব। ফৰ এক্সাম্পল সিকুৱেন্স। ফাৰ্ষ্টতে সিকুৱেন্স কি হয়, কি লিখা আছে? ইট ইজ আ অৰ্ডাৰ্ড লিষ্ট অফ অবজেক্টছ, নাম্বাৰ্ছ, এলফাবেটছ এটচেট্ৰা। মানে যদি মই কিবা কিছুমান বস্তু এনেকৈ লিষ্টখন বনাই দিওঁ, বজাৰ কৰিবলৈ যাম লিষ্ট এখন বনাম, বোলে কাৰোবাক মাতিব লাগে লিষ্ট এখন বনাম, কিবা ভাই ভালে ল'ৰা ছোৱালীক নিব লাগে ৰোল নম্বৰ লিষ্ট এখন বনাম, তাৰপিছত স্কুলত বোলে ক্লাছত কিমান ল'ৰা ছোৱালী প্ৰেজেণ্ট আছে তাৰ লিষ্ট এখন বনাম, এইবোৰক সিকুৱেন্স বুলি কয়। মানে সিকুৱেন্স মানে কামবোৰ কৰি গৈ আছোঁ আৰু কিবা বোলে ঘৰত কিবা বোলে চেলিব্ৰেশ্যন এটা আছে, তাৰ কাৰণে মই বোলে কিবা বজাৰ কৰিব লাগে, সেই বজাৰৰ লিষ্টখন মই লিখি গৈ আছোঁ, বোলে চাউল লাগে, দাইল লাগে, আটা লাগে, চকীও অৰ্ডাৰ মানে পেণ্ডেল হাউচত খবৰ দিব লাগিব, এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব। চ' গোটেইবোৰ এখন সিকুৱেন্সত মই লিখি গৈছোঁ, কামবোৰ মই লিখি গৈ আছোঁ, সেইটোক সিকুৱেন্স বুলি কয়। সেইকাৰণে লিখিছোঁ লিষ্ট অফ থিংছ টু বাই এক্সাম্পল। তাৰপিছত লিষ্ট অফ ৰোল নাম্বাৰ্ছ অফ ষ্টুডেণ্টছ প্ৰেজেণ্ট টুডে ইন ক্লাছ। যদি আজি ক্লাছত থকা ষ্টুডেণ্টখিনিৰ এখন মই ৰোল নাম্বাৰখিনি এখন লিষ্ট বনাওঁ, সেইখনকো সিকুৱেন্স বুলি ক'ব পাৰে। ফৰ এক্সাম্পল ৰোল নম্বৰ 1 আহিছে, ৰোল নম্বৰ 2 আহিছে, 3 অহা নাই, বৰষুণ দি আছে যে মেবি নাই অহা চাগে, 4, 5, 6 নাই অহা, 7 আহিছে, আকৌ 8, 9, 10 নাহে, 11 আহিছে। এইবোৰক এটা এটা সিকুৱেন্স বুলি কয়। ঠিক আছে, অবজাৰ্ভ কৰিব লাগে বস্তু এটা যে এই যে ল'ৰা ছোৱালীবোৰ নাই অহা, কোনো এনেকুৱা পেটাৰ্ণত নাই অহা যে এনেকুৱা নহয় যে পেটাৰ্ণহে একদম ফ'ল' কৰি লৈছে, আজি এইকেইটা নাহিব, কাইলৈ এইকেইটা নাহিব, নহয়, ৰেণ্ডমলি নাই অহা। ইয়াত 3 নাই অহা, ইয়াত 5 আৰু 6 নাই অহা, ইয়াত 8, 9, 10 নাই অহা। তো কি কৈছোঁ, অবজাৰ্ভ ন' স্পেচিফিক পেটাৰ্ণ। মানে এই নাম্বাৰকেইটাৰ মাজত কোনো স্পেচিফিক পেটাৰ্ণ আমি বিচাৰি নাপাওঁ, জাষ্ট ৰেণ্ডমলি নাই। অ'কে, কি লিখিছোঁ? দ্য থিংছ, দ্য নাম্বাৰ্ছ, দ্য এলিমেণ্টছ। এইবোৰক থিংছ বুলি কৈছোঁ, নাম্বাৰ্ছ বুলি কৈছোঁ, এলিমেণ্টছ বুলি কৈছোঁ, এলফাবেট বুলি কওঁ, যি নকওঁ। উই ৰাইট ইন আ সিকুৱেন্স। আমি সিকুৱেন্সত যিবোৰ লিখোঁ সেইবোৰক কি বুলি কয়? আৰ কল্ড টাৰ্মছ। এইবোৰ এটা এটা কি টাৰ্ম, এইটো এটা 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 টাৰ্ম, টাৰ্মছ অফ দি সিকুৱেন্স। এণ্ড দে আৰ separated by using commas. যে কমা দি মই ছেপাৰেট কৰিছোঁ, 1 আৰু 2ৰ মাজত কমা এটা আছে, 2 আৰু 4ৰ মাজত কমা এটা আছে, 4 আৰু 7ৰ মাজত কমা এটা আছে। তো মানে আমি সিকুৱেন্সৰ টাৰ্মছবোৰ কমা দি লিখোঁ, সেইটোৱে বুজাইছোঁ। ফৰ এক্সাম্পল 5, 6, 9, 10, 12, 25 গৈ থাকিব। এতিয়া ইম্পৰ্টেণ্ট কথা যে টাৰ্মছ অফ দ্য সিকুৱেন্স need not to have a pattern. ইহঁতৰ মাজত সিকুৱেন্স বুলি কৈছোঁ, অকল সিকুৱেন্স বুলিয়ে কৈছোঁ। সিকুৱেন্স হ'লে কিবা যে পেটাৰ্ণ থাকিবই লাগিব, কোনো মেণ্ডেটৰী বা ৰিকুৱায়াৰ্ড নহয়, পেটাৰ্ণ নাথাকিবও পাৰে, যা এটা নাম্বাৰ থাকিব পাৰে। ঠিক আছে, তো জাষ্ট খালি মানে অৰ্ডাৰ আছে আৰু যে ইনক্ৰিজিং অৰ্ডাৰ গৈ আছে, ডিক্ৰিজিং অৰ্ডাৰ গৈ আছে, এনেকুৱা টাইপৰ পেটাৰ্ণ থাকিব লাগিব বুলি কথা নাই। তো এইটোৱে হৈছে আমাৰ সিকুৱেন্স, অৰ্ডাৰ্ড লিষ্ট অফ অবজেক্টছ, থিংছ, নাম্বাৰ্ছ, এলফাবেটছ, কুছ ভি হো। এইবোৰ টাৰ্ম বুলি কয় প্ৰত্যেককে, আৰু কমা দি আমি লিখোঁ। আৰু পেটাৰ্ণ থাকিবই লাগিব বুলি কোনো কথা নাই, থাকিলেও সিকুৱেন্স, নাথাকিলেও সিকুৱেন্স, খালি এটা অৰ্ডাৰত গৈ আছে, কি ফ'ল' কৰিব লাগিব? অৰ্ডাৰ এটা ফ'ল' কৰিব লাগিব। বাৰু সিকুৱেন্সৰ পাৰ্টটো অকণমান আইডিয়া এটা পালোঁ। এতিয়া আমি কি আহোঁ, টু ৰিপ্ৰেজেণ্ট দ্য টাৰ্মছ অফ দ্য সিকুৱেন্স some symbols or alphabets are used. এইবোৰক বুজাবলৈ আমি কিছুমান এলফাবেটছ ইউজ কৰোঁ, যেনে such as first term is denoted as small a বা or small a1 or t1. কিছুমান আৰু বেলেগ ইউজ কৰিব পাৰে, পপুলাৰ এইকেইটাই। মেক্সিমাম পপুলাৰটো এইটো ফাৰ্ষ্ট টাৰ্ম মানে কোনটো? এইটো 1টোক, এইটোক আমাৰ a বুলি কয়। ছেকেণ্ড টাৰ্মক কি বুলি কয়? a2 বা t2, এইটোক a2 বুলি কয়, কিছুমানে t2 বুলিও কৈ দিয়ে। এইটো থাৰ্ড টাৰ্মক কি বুলি কয়? a3, t3, কিছুমানে t1 বুলি কয়। তেনেকৈ ফ'ৰ্থ টাৰ্মক a4 হিচাপে আৰু a4, a5, a6, a7, মানে তেনেকৈ গোজ অন। অ'কে, যদি 10টা টাৰ্ম থাকে, লাষ্টৰটোক a10 বুলি ক'ম। যদি কিমানটা টাৰ্ম থাকে নাই, বোলে nটা নাম্বাৰ অফ টাৰ্মছ আছে, তেনেকৈ 1, 2, 3, 4, 5টা nটা নাম্বাৰ অফ টাৰ্মছ, তো সেই n নম্বৰ টাৰ্মটোক আমি কওঁ an। এই তলত ছাবস্ক্ৰিপ্টত আমি এনেকৈ nটা লগাই দিওঁ, এই তলত লগাই দিওঁ an, ওপৰত নহয় দেই, তলত, এনে মানে an, এই লাষ্টৰ n নম্বৰ টাৰ্মটোক an বুলি কওঁ। বাৰু এতিয়া ঘটনাটো হৈছে সিকুৱেন্স কি হয় বুজিলোঁ, সিকুৱেন্সৰ এইবোৰক টাৰ্মছ বুলি কয় বুলি বুজিলোঁ, আৰু ফাৰ্ষ্ট টাৰ্ম, ছেকেণ্ড টাৰ্ম, থাৰ্ড টাৰ্ম, ফ'ৰ্থ টাৰ্ম এইবোৰ বুজাবৰ কাৰণে
কেনেকুৱা চিম্বল ইউজ কৰে সেইটো আমি অলপমান আইডিয়া পালোঁ এতিয়া আমাৰ চেপ্টাৰটো মেইন নাম এৰিথমেটিক প্ৰগ্ৰেশ্যন হে তো সিকুৱেন্সৰ পৰা আমি প্ৰগ্ৰেশ্যনলৈ আগবাঢ়িছোঁ प्रोग्रेशन की है क्या सीक्वेंस तो बुझी लो ऑर्डर लिस्ट ऑफ ऑब्जेक्ट कुछ भी लिख दो ऑर्डर पे कॉमा कॉमा देके वो सब सीक्वेंस होता है हर एक को टर्म बोलते हैं बाकी टर्म्स को A1 A2 A3 A4 ऐसे समझाते हैं अभी प्रोग्रेशन की है अ सीक्वेंस वेयर द टर्म्स फॉलो और केनेকুৱা टर्म और केनेকুৱা सीक्वेंस কৈছো যে স্পেসিফিক্যালি নাম্বাৰ থকা সিকুৱেন্সবোৰ কেনেকুৱা সিকুৱেন্স নাম্বাৰ থকা সিকুৱেন্সবোৰ এই বোলে ঘৰৰ বস্তু আনিবলৈ দিছে লিষ্টখন সিকুৱেন্স সেইটো কথা কোৱা নাই বা ল'ৰা ছোৱালীবোৰৰ নামৰ সিকুৱেন্স সেইটো কথা কোৱা নাই বোলে কোন আগত যাব কোন পাছত যাব ওহি সিকুৱেন্স নাই স্পেসিফিক্যালি নাম্বাৰৰ সিকুৱেন্সবোৰ এনেকুৱা টাইপৰ আ সিকুৱেন্স where the terms বেকাৰত কি লিখিছো স্পেসিফিক্যালি নাম্বাৰছ কথা কৈ আছো ফলো আ স্পেসিফিক প্যাটাৰ্ন য'ত এনেকুৱা টাৰ্মবোৰে এটা স্পেসিফিক প্যাটাৰ্ন ফলো কৰে প্যাটাৰ্ন কেনেকুৱা টাইপৰ থাকিব আমি এটা পামগে সেই তেনেকুৱা টাইপৰ প্ৰগ্ৰেশ্যনবোৰক ডেট সিকুৱেন্স ইজ সেই তেনেকুৱা টাইপৰ সিকুৱেন্সবোৰক that sequence is called a progression a sequence where the terms follow a specific pattern specifically number thoka sequence that sequence is called a progression okay progression ami belek type of power paru ebar amar tomalokor class or okol arithmetic progression e ase pasole aru belek dhoroner progression hikibole pam tare bhitor hoise geometric progression eta ase harmonic progression ase aru kiba kibi ase আমি খালি এই ক্লাসটোৰ কাৰণে অকল এৰিথমেটিক প্ৰগ্ৰেশ্যনতে আমি ষ্টিক থাকিম ঠিক আছে তাৰ পৰা ধুনীয়া ধুনীয়া কোৱেশ্চন বনিব আমাৰ আৰু ইজি চেপ্টাৰ আৰামছে হৈ যাব তো ঘটনাটো হ'ল এইখিনি হৈছে সিকুৱেন্সৰ টাৰ্মছবোৰ কেনেকৈ কয় প্ৰগ্ৰেশ্যনৰ কনসেপ্টটো কি হয় যে সিকুৱেন্সবোৰৰ নাম্বাৰবোৰে সিকুৱেন্সত থকা টাৰ্মছবোৰ মানে নাম্বাৰছবোৰে কিবা যদি স্পেসিফিক প্যাটাৰ্ন ফলো কৰি থাকে তাক এটা প্ৰগ্ৰেশ্যন বুলি কয় আৰু সেই প্ৰগ্ৰেশ্যনৰে এটা মেইন টাইপ অফ প্ৰগ্ৰেশ্যন হ'ল এৰিথমেটিক প্ৰগ্ৰেশ্যন যিটো আমাৰ লেসনটোৰ নাম তো আমি এতিয়া পঢ়িম এৰিথমেটিক প্ৰগ্ৰেশ্যন তো এইখিনি এবাৰ টুকি ল'ব লাগে আমি এটা যাম এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ বেসিক আইডিয়াটো লৈ এতিয়া আমি ডিসকাস কৰিম যে এৰিথমেটিক প্ৰগ্ৰেশ্যন একচুয়ালি হয় কি এৰিথমেটিক প্ৰগ্ৰেশ্যন কি হয় আ প্ৰগ্ৰেশ্যন or sequence or list of numbers where each term except the first term to bad di pelai baki sob terms mane sob numbers are obtained ami pao by adding a specific or fixed number to its preceding term এনেকুৱা এটা প্ৰগ্ৰেশ্যন বা এনেকুৱা এটা লিষ্ট বা এনেকুৱা এটা সিকুৱেন্স অফ নাম্বাৰছ য'ত ফাৰ্ষ্ট টাৰ্মটো বাদ দি বাকি সব টাৰ্ম আগৰ লগত কিবা এটা এড কৰি পাই গৈ থাকো হেনেকুৱা প্ৰগ্ৰেশ্যন থাকে বা সিকুৱেন্স এটাকে বা নাম্বাৰৰ লিষ্ট এখনকে এৰিথমেটিক প্ৰগ্ৰেশ্যন বুলি কয় আৰু যিটো এড কৰিছো বাৰে বাৰে কিন্তু সেম নাম্বাৰে এড কৰি গৈ থাকিব লাগিব For example, example পাম বাৰু আমি প্ৰথমে কি কলো যে এটা নাম্বাৰৰ লিষ্ট হয় ফাৰ্ষ্ট টাৰ্মটোৰ লগত কিবা এটা এড কৰিলো সেকেন্ড টাৰ্মটো পালো সেকেন্ড টাৰ্মটোৰ লগত এই যে এড কৰিছিলো হেইটোকে আকৌ এবাৰ এড কৰিলো থাৰ্ড টাৰ্ম পালো থাৰ্ড টাৰ্মটোৰ লগত আকৌ হেইটোকে এড কৰিলো ফোৰ্থ টাৰ্ম পালো এনেকৈ ই কন্টিনিউ হৈ গৈ থাকিব আৰু যিটো স্পেসিফিক বা ফিক্সড নাম্বাৰ সবৰে লগত এড কৰি গৈ থাকিম হেইটো কয় কমন ডিফাৰেন্স কি বুলি কয় কমন ডিফাৰেন্স বুলি কেলে কয় কাৰণ ফাৰ্ষ্ট টাৰ্মটোৰ লগত কিবা এটা ফিক্সড নাম্বাৰ এটা এড কৰি সেকেন্ড নাম্বাৰ পাইছো ন বা সেকেন্ড টাৰ্মটো পাইছো তো এই সেকেন্ড টাৰ্ম আৰু ফাৰ্ষ্ট টাৰ্মৰ সেইটো ডিফাৰেন্স হৈ যাব সেকেন্ড টাৰ্মটোৰ লগত আকৌ সেই ফিক্সড নাম্বাৰটোকে এড কৰি থাৰ্ড টাৰ্মটো পাইছো তো থাৰ্ড টাৰ্ম আৰু সেকেন্ড টাৰ্মৰ ডিফাৰেন্সটো উলিয়ালেও সেই ফিক্সড নাম্বাৰটোৱে ওলাব সেইকাৰণে তাক কয় কমন ডিফাৰেন্স ইয়াত চালা আৰু ক্লিয়াৰ হৈ যাব সেই কমন ডিফাৰেন্সটো কি আখৰেৰে বুজায় স্মল ডি আখৰেৰে বুজায় ঠিক আছে মানে মোষ্টলি কেছত স্মল ডি এ বুজায় আৰু কমন ডিফাৰেন্সটো পজিটিভ হ'ব পাৰে নিগেটিভ হ'ব পাৰে জিৰ' হ'ব পাৰে তাৰ এতিয়া আমি এক্সাম্পল চাওঁ মই প্ৰথম নাম্বাৰৰ লিষ্টখন বা সিকুৱেন্সটো বা প্ৰগ্ৰেশ্যনটো লৈছো 1,3,5,7, and it continues গৈ থাকিব এইটো এটা প্ৰগ্ৰেশ্যন বা সিকুৱেন্স বা নাম্বাৰৰ লিষ্ট এখন মন কৰিলে দেখা পাম যে 1ৰ লগত এইবোৰ টাৰ্মছ দে এটা সিকুৱেন্সৰ টাৰ্মছ এইবোৰ ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম এতিয়া 1ৰ লগত যদি মই 2 এড কৰি দিওঁ মই 3 পাই যাওঁ 1ৰ লগত 2 এড কৰিলে মই 3 পাই যাওঁ তেনেকৈ 3 লগত 2 এড কৰিলে মই 5 পাই যাওঁ
5 ৰ লগত 2 এড কৰিলে মই 7 পাই যাওঁ এনেকৈ 7 লগত 2 এড কৰিলে 9 পাই যাম এনেকৈ 2 2 2 2 2 2 2 2 বাৰে বাৰে এড কৰি গৈ আছো এই যে 2 টো মই ফিক্স কৰি লৈ পেলাই বাৰে বাৰে এড কৰি গৈ আছো 2 টোকে কয় আমাৰ ডি মানে কমন ডিফাৰেন্স ইয়াত কমন ডিফাৰেন্স কোন হৈছে 2 আৰু 2 টো পজিটিভ ন তো ইয়াত ডি টো আমাৰ পজিটিভ কৈছো ন ডি টো পজিটিভ হ'ব পাৰিব কেতিয়াবা নেগেটিভ হ'ব পাৰিব কেতিয়াবা জিৰো হ'ব পাৰিব কেতিয়াবা ইয়াত আমাৰ ডি টো পজিটিভ হৈছে 2 2 টো বাৰে বাৰে এড কৰি গৈ আছো এটা ইন্টাৰেষ্টিং কথাটো চাওঁ a মানে ফাৰ্ষ্ট টাৰ্ম 1 a2 মানে সেকেন্ড টাৰ্ম 3 a3 মানে থাৰ্ড টাৰ্ম 5 a4 মানে ফোৰ্থ টাৰ্ম 7 ওকে সবৰে ন পিছৰটো পৰা আগৰটো মাইনাস কৰি মানে সাবট্ৰেক্ট কৰি চাওচোন 3 পৰা 1 সাবট্ৰেক্ট কৰিলো মানে a2 ৰ পৰা a1 সাবট্ৰেক্ট কৰিলো a2 ৰ পৰা a সাবট্ৰেক্ট কৰিলো 3 পৰা 1 সাবট্ৰেক্ট কৰি 2 পালো 5 ৰ পৰা 3 সাবট্ৰেক্ট কৰিও 2a পাম fourth term or third term মানে a4 minus a3 কৰিও 7 minus 5 ওলাব আনসাৰ 2 ওলাব তো বাৰে বাৰে 2 ওলাই আছে মানে সাইডৰ পৰা আগৰটো এটো পৰা আগৰটো পাছৰটো পৰা আগৰটো সাবট্ৰেক্ট কৰি বাৰে বাৰে ডিফাৰেন্সটো সেম 2 2 2 2 2 ওলাই আছে সেই কাৰণে ইয়াৰ নামটো পৰিছে কমন ডিফাৰেন্স সবতে সেম ওলাই সবতে ডিফাৰেন্সটো সেম সেইকাৰণে d is equal to কি হ'ব a2 minus a1 is equal to a3 minus a2 is equal to a4 minus a3 is equal to a5 minus a4 is equal to a6 minus a5 is equal to a7 minus a6 continues আৰু তো এটো আমাৰ arithmetic progression হয় because দেখিছো যে 2 2 2 2 এড হৈ গৈ আছে বা এনেকেও চাব পাৰি যে পিছৰটো পৰা আগৰটো সাবট্ৰেক্ট কৰি আনসাৰটো সেমই পাই গৈ আছো আমি কম yes it's a verified arithmetic progression য'ত কমন ডিফাৰেন্সটো পজিটিভ 2 আৰু দেখিছো যে d টো পজিটিভ হোৱাৰ কাৰণে আমাৰ নম্বৰ লিষ্টখনৰ ভ্যালুবোৰ বাই গৈ আছে 1 পিছত 3 পিছত 5 পিছত 7 বাই গৈ আছে ঠিক আছে এটা সেকেন্ড arithmetic progressionৰ এক্সাম্পল লৈ চাওচোন আহা যে 10 আছে 7 আছে 4 আছে 1 আছে -2 আছে -5 আছে কমি গৈছে দেখিম যে 10 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে 7 পাও 7 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে 4 পাও 4 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে 1 পাও 1 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে 2 -2 পাও -2 ৰ পৰা 3 সাবট্ৰেক্ট কৰিলে -5 পাও এন্ড কন্টিনিউজ এইটোক মই এনেকে যে 1 10 -3 7 -3 না ভাবি পেলাই মই এনেকৈ ভাবিব পাৰো যে 10 প্লাস -3 এই প্লাসে মাইনাসে মিলি মাইনাসে হৈ যাব আলটিমেটলি 10 3 এ থাকিব না তো 10 3 7 পালো আকৌ 7 প্লাস -3 প্লাস মাইনাস মানে মাইনাস 7 3 4 প্লাস টু কেলে ধৰিছো কাৰণ আমি ইয়াত এড কৰিছো বুলি কৈছো obtained by adding a specific fixed number এবাৰ আমাৰ কোনটো ফিক্সড নাম্বাৰ বা স্পেসিফিক নাম্বাৰ সবৰে লগত এড কৰি গৈ আছো -3 টো আমি এনেকৈ ক'ব পাৰো যে সবৰে পৰা 3 টো মাইনাস কৰি গৈ আছো কিন্তু ইয়াত আমাৰ ডেফিনেশনটো এডিং কৰিছো বুলি কৈছো ন সেইকাৰণে সজাই পেলাই মই কৈছো যে সবৰে পৰা 3 মাইনাস কৰা নাই সবৰে লগত -3 টো এড কৰি দিছো একটা কথাই 3 মাইনাস কৰা আৰু -3 টো এড কৰা কি কলো মই 3 এটা মাইনাস কৰা আৰু -3 টো এড কৰা একেটা কথাই তেতিয়া হলে আমাৰ d টো কিমান লালে ইয়াত -3 কাৰণ বাৰে বাৰে -3 এড হৈ গৈ আছে ইন্টারেস্টিং কথা d টো এবাৰ নেগেটিভ পাইছো d টো নেগেটিভ হোৱাৰ কাৰণে বস্তু এটা মন কৰিছো নে যে গোটেই প্ৰগ্ৰেশনটো লাহে লাহে ভ্যালুবোৰ 10 ৰ পৰা 7 7 ৰ পৰা 4 4 ৰ পৰা 1 1 ৰ পৰা -2 কমি গৈ আছে ওকে এটা মই যদি ইয়াৰ নিচিনাকৈ কৰিব চাওঁ a2 হৈছে 10 a2 হৈছে 7 a3 হৈছে 4 a4 হৈছে 1 মানে fourth term হৈছে 1 fifth term মানে a5 হৈছে -2 sixth term মানে a6 হৈছে -5 গুটেই কিটা মই এনেকৈ লিখি ললো ঠিক আছে এটা পিছৰটোৰ পৰা আগৰটো কৰিম সাবট্ৰেক্ট বিকজ কমন ডিফাৰেন্স উলিয়াব লাগে ইয়াত যেনেকৈ a2 a কৰিছিলো a3 a2 কৰিছিলো a4 a3 কৰিছিলো ইয়াত কি কৰিম মই a2 a 7 10 7 10 opposite sign so we subtract 10 ৰ পৰা 7 সাবট্ৰেক্ট কৰি 3 পালো আৰু ডাঙৰ নম্বৰটো লগত মাইনাস সাইন আছে কাৰণে আনসাৰ -3 তেনেকৈ a3 a2 মানে 4 7 একেটা কথা আৰু অপোজিট সাইন 4 ৰ লগত একো নাই মানে প্লাস সাইন এটা আছে 7 ৰ পৰা 4 সাবট্ৰেক্ট কৰি 3 পাও ডাঙৰটো লগত মাইনাস সাইন আছে কাৰণে মাইনাস সাইনটো বহাই আমি দিলো তেনেকৈ কন্টিনিউ কৰি গলে আমি -3 বাৰে বাৰে ডিফাৰেন্সটো -3 পাম সেইটো কাৰণে আমাৰ কমন ডিফাৰেন্সটো আমি -3 বুলি কওঁ এইটো হৈছে arithmetic progression with common difference +2 এইটো হৈছে arithmetic progression with common difference -3 ইয়াত 2 টোকে বাঢ়ি গৈ আছে ইয়াত 3 টোকে কমি গৈ আছে এইটো কি অদ্ভুত হ'ব 3 নম্বৰ এক্সাম্পলটো 5 5 5 5 5 5 5 5
ইয়াত ফাৰ্ষ্ট টাৰ্ম 2 5 ছেকেণ্ড টাৰ্ম 2 5 থাৰ্ড টাৰ্ম 2 5 ফ'ৰ্থ টাৰ্ম 2 5 ফিফথ টাৰ্ম 2 5 ছিক্স টাৰ্ম 2 5 হ'ব মই ভাবিলোঁ যে 5 ইয়াতে 10 পৰা 7 পাবলৈ 3 এটা মাইনাছ কৰিছোঁ দেখা দেখিকে ওলাই আছে 1 পৰা 3 পাবলৈ 2 এটা এড কৰিছোঁ সেইটো ওলাই আছে 5 পৰা 5 কেনেকৈ পাম অবভিয়াছলি কি এড কৰিম 0 এড কৰিম 5 পৰা লগত 0 এড কৰিলে 5 পাম আকৌ এই 5 টোৰ লগত 0 এড কৰিলে 5 পাম এই 5 টোৰ লগত 0 এড কৰিলে 5 পাম মানে এড কৰিছোঁ কি এড কৰিছোঁ 0 এড কৰি আছোঁ তো কৈছিলোঁ না আমি যে কমন ডিফাৰেন্সটো পজিটিভ হ'ব পাৰিব নিগেটিভ হ'ব পাৰিব 0 হ'ব পাৰিব আমি কেতিয়াবা কিবা কনফিউজন আহি যায় যে এইটো কাহা কা এৰিথমেটিক প্ৰগ্ৰেশ্যন এটা বাঢ়িব লাগিব এটা কমিব লাগিব কুছ তো হোগা আলচাল ইয়াৰ একোৱে হোৱা নাই চোন কাহে কা এৰিথমেটিক প্ৰগ্ৰেশ্যন কিন্তু নহয় ডেফিনেশ্যন মতেতো কমন ডিফাৰেন্সটো পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে 0ও হ'ব পাৰে সেইকাৰণে 5 ৰ লগত 0 এড কৰি 5 ৰ লগত 0 কিবা সেম নাম্বাৰটোতে এড কৰি আছো ন লাগিলে সেইটো 0ই হওক সেইকাৰণে এইটুকু আমি কমন ডিফাৰেন্স আছে তাক 0 বুলি কম 5 পৰা 5 মাইনাছ কৰিলে 0 5 পৰা 5 মাইনাছ কৰিলে 0 ইয়াত যেনেকৈ 7 পৰা 10 মাইনাছ কৰিলে -3 4 পৰা 7 মাইনাছ কৰিলে -3 1 পৰা 4 মাইনাছ কৰিলে -3 ইয়াত আকৌ তোমাৰ 3 পৰা 1 মাইনাছ কৰিলে 2 5 পৰা 3 মাইনাছ কৰিলে 2 7 পৰা 5 মাইনাছ কৰিলে 2 তো ডিফাৰেন্সবোৰ সেম ওলাইছে ইয়াতো ওলাইছে 5 পৰা 5 মাইনাছ কৰিলে 0 এইটো 5 পৰা এইটো 5 মাইনাছ কৰিলে 0 এইটো 5 পৰা এইটো 5 মাইনাছ কৰিলে 0 তো ইয়াত কমন ডিফাৰেন্সটো হৈছে আমাৰ 0 এইটো অলসো এটা এৰিথমেটিক প্ৰগ্ৰেশ্যন হয় তো এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ গোটেই কনচেপ্টটো এইটো যে এনেকুৱা এটা লিষ্ট অফ নাম্বাৰছ বা সিকুৱেন্স য'ত ফাৰ্ষ্ট টাৰ্মটো বাদ দি বাকি সব টাৰ্ম কেনেকৈ পোৱা যায় আগৰটোৰ লগত কিবা এটা স্পেচিফিক ফিক্সড নাম্বাৰ এড কৰি ঠিক আছে আৰু সেই এড কৰা নাম্বাৰটোকে কমন ডিফাৰেন্স বুলি কয় সেই কাৰণে পাছৰটো বা আগৰটো মাইনাছ কৰিলে পাছৰটো বা আগৰটো মাইনাছ কৰিলে পাছৰটো বা আগৰটো মাইনাছ কৰিলে আনসাৰবোৰ সেম ওলায় সেইকাৰণে তাৰ নামটো দিছে कॉमन डिफरेंस पॉजिटिव हो पारे निगेटिव हो पारे 0 भी हो सकता है ये पॉजिटिव वाला कॉमन डिफरेंस का एग्जांपल ये निगेटिव वाला कॉमन डिफरेंस का एग्जांपल ये 0 वाला कॉमन डिफरेंस का एग्जांपल तो এইখিনি এবাৰ ভালকে চাই লম ৰিভাইজ কৰি লম লিখি লম এতিয়া আমি আগবাঢ়িম nth টাৰ্মৰ এক্সপ্ৰেছনটো পৰা nth টাৰ্মৰ এক্সপ্ৰেছনটো লৈ তো nth টাৰ্মৰ এক্সপ্ৰেছনটো কেনেকৈ উলিয়াম চাম আমি এতিয়া এইখিনি মই লিখি লম এতিয়া আমি এটা এপিৰ nth টাৰ্মৰ এক্সপ্ৰেছনটো উলিয়াবলৈ ট্ৰাই কৰিম ঠিক আছে মই এটা এপি কনসিডাৰ কৰি লৈছো এই এপিটো হৈছে 1 3 5 আৰু 7 1 পৰা 3 পাবলৈ 2 এটা এড কৰোঁ 3 পৰা 5 পাবলৈ 2 এটা এড কৰোঁ 5 পৰা 7 পাবলৈ 2 এটা এড কৰোঁ মানে সেম ফিক্সড নাম্বাৰ এড হৈ গৈ আছে সো ইটস এন এপি ফাৰ্ষ্ট টাৰ্ম এ হৈছে 1 a2 হৈছে 3 a3 হৈছে থাৰ্ড টাৰ্ম a5 a4 হৈছে 7 ওকে ফাৰ্ষ্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম ফোৰ্থ টাৰ্ম a2 a3 a4 ইয়াক মই a1 বুলি কিয় কোৱা নাই a1 বুলিও ক'ব পাৰি আৰু অকল a বুলিও কৈ থলেও হৈ যাব a1 আৰু a সেম বস্তু মই দেখিলো যে a2 ৰ পৰা a মাইনাস কৰি পেলাই মানে 3 পৰা 1 মাইনাস কৰি 2 পালো a3 পৰা a2 মাইনাস কৰি মানে 5 পৰা 3 মাইনাস কৰি 2 পালো a4 পৰা a3 মাইনাস কৰি মানে 7 পৰা 5 মাইনাস কৰি মই 2 পালো সবৰে ডিফাৰেন্সবোৰ সেম মানে কনজিকিউটিভ টাৰ্মছৰ ডিফাৰেন্সবোৰ সেম সো কমন ডিফাৰেন্স আমাৰ ওলাব d = 2 মানে এই এপি টুৰ কমন ডিফাৰেন্সটো হৈছে 2 এতিয়া মই বস্তুটা অবজাৰ্ভ কৰো দেই যত আমাৰ a2 হৈছে এখন মানে দিলম যত আমাৰ a2 হৈছে 1 মানে a1 টো হৈছে 1 বেসিক্যালি আৰু a1 যদি লিখো মই a1 it's a1 হা a1 টো হৈছে ওকে a1 টো হৈছে 1 a2 টো কিমান বাৰু a2 হৈছে আমাৰ 3 a2 মানে কি 3 এটা মই 3 টোক এনেকে লিখিব পাৰো নেকি বাৰু 3 জায়গাত মই 1 + 2 বুলি লিখিব পাৰো নেকি obviously পাৰো কাৰণ 1 + 2 এ হয় আমাৰ 3 এই 1 টো কেনেবাকে a1 নেকি বাৰু তো এই 1 টোৰ জায়গাত মই a1 লিখিব পাৰিম আৰু এই 2 টো কেনেবাকে আমাৰ কমন ডিফাৰেন্স নেকি হয় d হয় 2 টো d হয় তো 2 ৰ জায়গাত মই d লিখিব পাৰিম তো a1 নকৈ পেলাই এতিয়া মই a + d বুলি মই কলো তো মই কি পাই গলো এতিয়া হলে
a2 is equal to a plus d এইটো এটা মেইন ফৰ্মুলা টাইপ বস্তু দেই মই ৰাখি থকা কামত আহিব আকৌ আমি চাওঁ এবাৰ a3 কোন হয় a3 হয় 5 5টোক মই কেনেবাকে 3 plus 2 বুলি লিখো plus 2 কেলে লিখি আছো কাৰণ আগৰটোৰ লগত 2 এড কৰি 5 পাইছো ন তো আগৰটো আছিল 3 সেইকাৰণে 3 plus 2 বুলি লিখিছো 5টোক মই 3 টো আছিল আমাৰ a2 তো 3 ৰ জাগাত মই লিখিব পাৰিম a2 আৰু 2 ৰ জাগাত মই লিখিব পাৰিম d মানে a2 plus d ইন্টাৰেষ্টিং কথাটো যে এই মাত্ৰ মই a2 a plus d পাই আহিছো a2 কি পালো a plus d তো যে এই a2 যে আছে তাৰ জাগাত মই in place of a2 মই লিখিব পাৰিম a plus d কাৰ জাগাত লিখিলো এই a2 ৰ জাগাত লিখিলো আৰু লগত কিন্তু এক্সট্ৰা d এটা আহি আছে ন সেই d2 মই লিখি দিলো এটা মন কৰিম এটা মোৰ d কেটা ওলাইছে দুটা এড হৈ আছে লাইক টাৰ্মস তো মই সেইকাৰণে এটো ক'ব পাৰো a plus 2d কি বুলি ক'ব পাৰো a plus 2g a plus 2d ইফালে কোন আছে a3 আছে ইফালে কোন আছে a plus 2d that means যেনেকে a2 ৰ কাৰণে ফৰ্মুলা এটা পাইছিলো a3 ৰ কাৰণেও কাইন্ড অফ ফৰ্মুলা এটা পাই গলো কি পালো মই তেতিয়া হলে a3 is equal to a plus 2d তাৰ পাছত a4 কি হয় a4 হয় আমাৰ 7 টোক মই 7 আগৰটো কি আছিল 5 তেতিয়া মই 7 টোক 5 plus 2 বুলি লিখিব পাৰো 5 কি আছিল 5 আছিল আমাৰ a3 5 ৰ জাগাত a3 লিখিলো 2 ৰ জাগাত d বুলি লিখিলো এই মাত্ৰ a3 মানে কি ফৰ্মুলা পাই আহিছো a3 মানে পাই আহিছো a plus 2d তো a plus 2d আৰু লগত আহিব আমাৰ plus d এতিয়া আমি কি পাম 2d আৰু এটা d লাইক টাৰ্মস হয় 2d আৰু এটা d এড কৰি পেলাই মই পাই যাম a plus 3d কি পাই যাম a plus 3d কাৰ কাৰণে a4 ৰ কাৰণে it means মই a4 ফৰ্মুলাটা পালো a plus 3d এতিয়া যদি মই ভালকৈ অবজাৰ্ভ কৰো প্যাটাৰ্ন এটা চাও দেই ইয়াত a4 বুলি কওঁতে a plus 3d হৈছে a3 বুলি কওঁতে a plus 2d হৈছে a2 বুলি কওঁতে a plus d মানে 1d d মানে আগত এখন মানে 1 টা আছে ধৰিব পাৰিলো নে যে ইয়াত যদি 4 কও ইয়াত মই 3 কৈ দিও ইয়াত যদি 3 কও ইয়াত মই d ৰ আগত 2 কৈ দিও ইয়াত যদি 2 কও ইয়াত মই 1 কৈ দিও মানে যিমান নম্বৰ টাৰ্মটো লাগে হেতু উলিয়াবলৈ d ৰ আগত এক এটা কমাই দিও 1 এটা কমাই দিও a4 আছে ইয়াত 3 কৈ পেলালো a3 আছে ইয়াত 2 কৈ পেলালো that means সেইটো প্যাটাৰ্নতে যদি মই চাও a10 খুদিলে মই কি বুলি কম a10 খুদিলে মই কম a plus যেনেকৈ a4 is equal to a plus 3d 3 কিলো হল এটো 4 আছিল এটো 2 কিলো হল এটো 3 আছিল একটা কমি যায় d ৰ আগত এক এটা কমি যায় এটো a plus তো d ৰ আগত 10 ৰ পৰা এক এটা কমিলে 9 হ'ব d হৈ যাব এটো ফৰ্মুলা ইয়াক মই এনেকৈ লিখিব পাৰো নি বাৰু a10 লিখিলো a plus 9 টোক মই কেনেবাকে 10 minus 1 লিখিব পাৰি নি obviously পাৰি এই যে 2d আছে এটো কেনেকৈ লিখিব পাৰি নি বাৰু a plus 2 ৰ জায়গাত 3 minus 1 into d এটো পাৰি এই যে 3d আছে এটোক মই a plus 4 minus 1 into d আছে যেনেকৈ লিখিব পাৰো মানে ইয়াত যোনটো নাম্বাৰ থাকে d ৰ আগত তাতকে এক এটা কমাই দি লিখিব লাগে এটো এটা ফৰ্মুলা ইয়াত 10 আছে কাৰণে 10 minus 1 হৈছে ইয়াত 20 থকা হলে 20 minus 1 হলতেন ইয়াত 5 থকা হলে 5 minus 1 হলতেন ইয়াত যদি x থাকিলে হেতেন x minus 1 হলতেন ইয়াত যদি n থকা হলে ইয়াত n minus 1 হলতেন আমাক সেই a n ৰ ফৰ্মুলাই লাগে কি কৰিম আমি a n বুলি লিখিম কি লিখিছো a plus টো সবতে ঘিসাপিটা a plus আহিয়ে আছে জাস্ট কি হৈছে ইয়াত 10 লিখাৰ কাৰণে 10 ৰ পৰা এক এটা কমি গৈছে ইয়াত 4 লিখাৰ কাৰণে 4 ৰ পৰা এক এটা কমি গৈছে ইয়াত 3 লিখাৰ কাৰণে 3 পৰা এক এটা কমি গৈছে ইয়াত মই n লিখাৰ কাৰণে d ৰ আগত কি হ'ব n ৰ পৰা 1 এটা কমি যাব তো এইটোৱে হৈছে আমাৰ এটা এপিৰ nth টাৰ্মৰ এক্সপ্ৰেশন বুলি ক'ব পাৰো ফৰ্মুলা বুলি ক'ব পাৰো যিয়ে নকওঁ যত আমাৰ a n এ বুজায় nth টাৰ্ম a বুজায় ফাৰ্স্ট টাৰ্ম of a p n এ বুজায় নাম্বাৰ অফ terms of AP আৰু D এ বুজায় আমাৰ obvious কথা common difference ঠিক আছে এটো হৈছে আমাৰ an ৰ এক্সপ্ৰেশন
কোনোবাই যদি ৰেণ্ডমলি সুধি দিয়ে যে A100 কিমান মই ভাবিয়ে নাচাওঁ পটাপট লিখিম কি হৈছে ইয়াত যে 100 আছে d লগত এক এটা কমি যাব কাৰ পৰা 100 ৰ পৰা 100 ৰ পৰা 1 কমিলে 99 হয় তো a + 99d এইটো আমাৰ ফৰ্মুলা বা এক্সপ্ৰেশন কাৰ 100 নম্বৰ টাৰ্মটো এটা ap ঠিক আছে ফৰ এক্সাম্পল এটা চাব লাগে এইটো মই ap টোত মই এও জানো ইয়াত মই ডিও জানো মোক যদি কয় এইটোকে উলিয়াই দিয়াচোন বুলি a100 টোকে উলিয়াই দিয়া মই সিধা সিধা লিখিম a + 99d a মানে কি আমাৰ a মানে আছিল 199 d ৰ জায়গাত কি আছে d ৰ জায়গাত আছে 2 1 + 99 2 যা কিমান 9 2 যা 18 9 2 যা 18 carry 1 9 2 যা 18 + 1 19 198 + 1 199 that means আমাৰ a100 মানে 100 এনেকে আগবাঢ়ি গৈ থাকিলে ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্ম থাৰ্ড টাৰ্ম ফৰ্থ টাৰ্ম ফিফথ টাৰ্ম ছিক্সথ টাৰ্ম 100 নম্বৰ টাৰ্মটো হ'ব 199 মানে a আৰু d জানিলে আমি পিছৰ ফালৰ যি কোনো এটা টাৰ্ম উলিয়াই দিব পাৰো কোনটো এক্সপ্ৰেশন দি এইটো এক্সপ্ৰেশন দি যেনেকৈ a10 = a + 9d a100 = a + 99d a25 কি হ'ব a প্লাস ইয়াতকে এটা কমি যাব 24 লগতে d that's simple a n or formula to এটোৱে এর আমাৰ বস্তু কেটা আছে চাৰিটা বস্তু আছে আমাৰ কোৱেশ্চন বোৰ কি দিয়ে চাৰিটা বস্তুৰ তিনটা দিয়ে এটা নিদিয়ে আমি উলিয়াব লাগে তো a n or কাৰবাৰটো হেতু এতিয়া আমি যেতিয়া a n or এক্সপ্ৰেশনটো আমি অলপ অলপ বুজিলো আমি এতিয়া আগবাঢ়িম আমাৰ ফাৰ্স্ট এক্সাৰসাইজটোৰ কাৰণে 5.1 তো আমি নেক্সট ভিডিও লাগবাহু এই ভিডিওটো ইয়াতে খতম কৰিম নেক্সট ভিডিও পা আমি 5.1 আৰম্ভ কৰিম বাই বাই